আজি এই খবৰ সন্মানীয় সভাপতি মহোদয় উপস্থিত এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় অধ্যক্ষা মহোদয়া আৰু মোৰ সহকৰ্মী লগতে মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি বিদায় ন এটা বহুত দুখ লগা শব্দ বাৰু এই আজি আমি দুখ নকৰোঁ আজি আমি কোনো দুখ নকৰোঁ বুজি পাইছানে আমাৰ দুখ এদিনাই লাগিব যিদিনা তুমি আমাক বাটত দেখা পাই এষাৰ মাত এৰিবা যিদিনা আমি শুনিম তুমি এজন বা এজনী মা দেউতাৰ অবৈধ সন্তান হোৱা সেইদিনা কিন্তু বহুত দুখ লাগিব পাৰে বুজি পাইছানে আৰু আমাৰ দুখ সেইদিনা লাগিব যিদিনা নেকি আমি ইমান কষ্ট কৰি তোমালোকক পঢ়ালো তাৰ ফলাফল জিৰ' পাম সেইদিনা তোমাক বহুত দুখ লাগিব দেই আজি কিন্তু দুখ নকৰোঁ আজি আমি হাঁহি ফূৰ্তিৰে তোমালোকক বিদায় দিম এইখন বিদ্যালয়ৰ পৰা গোটেইখিনি কথা ডিপেণ্ড কৰিব তোমাৰ ওপৰত তোমাৰ সিদ্ধান্তৰ ওপৰত তুমি আমাক দুখ দিবা নে আমি প্ৰাউড ফিল কৰিম তোমালোকক লৈ সেইটো গোটেইখিনি তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব বুজি পাইছা আৰু এতিয়াতো বাৰু বিশেষ সময়ো নাই সকলোৱে মানে আমাৰ ছাৰ বাইদেউসকল আছে ক'ব তোমালোকক বিশেষ কথা মই নকওঁ তোমালোকৰ হাতত মাত্ৰ এমাহ সময় আছে এই এমাহ সময় তোমালোকে কেনেকৈ ষ্টাডি কৰিবা এতিয়া তোমালোকৰ চিলেবাছখন দেখা পালে মূৰৰ কামোৰ উঠে কেনেকৈ শেষ কৰিম কোনটো কৰিম ক'ৰ পৰা আৰম্ভ কৰিম মানে এতিয়া একো লিংক নোহোৱা হৈ গৈছে অভাৰ থিংকিং মোৰ এক্সাম ভাল হ'বনে মই 80% পামনে মই 90% পামনে এই গোটেইবিলাক প্ৰব্লেমছে তোমাক কি কৰিব তোমাক বিফল কৰিব তুমি ছাকচেছ হ'ব নোৱাৰিবা ইয়াৰ পৰা তুমি বাচিবৰ কাৰণে 3টা টিপছ ফলো কৰিব লাগিব এইকেইদিন ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল আমি এতিয়া পঢ়িম কমকৈ মানে কথাটো অকণমান কি লাগিছে ন বেছিকে আমি ৰিডিং নকৰোঁ কেনেকুৱা মই কথাটো কিয় কৈছোঁ শুনা এতিয়া কি কৰিব কোনোবা এজন ঘৰৰ ওচৰৰ মানুহে ক'ব এইখন বজাৰত এখন কিতাপ ওলাইছে এইখন লৈ আহ কোনোবা এজন তোমাক মটিভেট কৰিব সেইখন কিতাপ লৈ আহিবা তাৰমানে গোটেই কিতাপৰ পৰা তুমি যেতিয়া চাব যাবা তুমি তেতিয়া তোমাৰ কি হ'ব বাৰ্ডেটো ইমান হাই হৈ যাব তেতিয়া তুমি লোড ল'ব নোৱাৰিবা কথাটো বুজি পাইছানে এইখিনি সময়ত তোমাৰ কৰণীয় কাম কি তুমি চাবা লাষ্ট 5 ইয়াৰৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিবা ঠিক আছে কোনটো টপিকৰ পৰা মেক্সিমাম কুৱেশ্যন আহিছে 80% কোনটোৰ পৰা আহিছে সেইখিনি বস্তু তোমালোকে বেছিকৈ ইম্পৰ্টেঞ্চ দিবা কথাটো বুজি পাই আছা ন তাৰপিছত কি কৰিবা প্ৰতিটো চেপ্টাৰৰ লগত প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ তোমালোকে কি কৰিবা এনালাইচিছ কৰিবা এইটো টপিক মই পঢ়িলো এই টপিকৰ লগতে মোৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ কোনটো মানে বেছিকৈ মানে হিট কৰিছে ঠিক আছে এইকেইটা বস্তু আমি বিশেষকৈ পঢ়িব লাগিব এই সময় মানে এমাহ সময়ত এতিয়া আৰু এই বজাৰৰ পৰা কিতাপ কিনি আনি ৰেফাৰেঞ্চ বুক কিনি আনি আমাৰ আৰু সময় নাই ঠিক আছে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল NCERT আমাৰ যিটো বুক ঠিক আছে গভৰ্ণমেণ্টে যিটো কিতাপ দিয়ে সেই কিতাপ